নমস্কাৰ ফিউচাৰ ফোকাস আসাম ইউটিউব চেনেলটো অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅলৈ মই মনোৰঞ্জন হাজৰিকা আপোনালোক সকলোকে স্বাগতম জনালো। আজি এই ভিডিঅটোৰ মাজেৰে আমি আগন্তুক এডিআৰই 2.0 আসাম পুলিচ এসআই কনস্টেবল ইউবি এবি লগতে টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট বা আসাম টেট এলপি ইউপিৰ কিছুমান পৰীক্ষাৰ প্ৰচেছটোৰ বিষয়ে ভালদৰে বুজিবলৈ চেষ্টা কৰিম। আমি দেখিবলৈ পাইছো দুই দিনৰ পৰা যি আগন্তুক এডিআৰই 2.0 হ'ব 2.0 লৈ পেলাই কিছুমান মিম বা কিছুমান সোশ্যাল মিডিয়াত ডিমোটিভেট কৰা ষ্টুডেণ্টক ডিমোটিভেট কৰাৰ এটা ট্ৰেন্ড চলি আছে। সেয়া ইউটিউবাৰ্ছ হওক বা আমাৰ এডুকেটৰ সকলে কিছুমানে কৰিছে, তেখেতলোকে এইটো কাম কৰিব নালাগে বুলি মই ভাবো। লগতে আপোনালোকক মই কিছুমান বিশ্লেষণ পইণ্টৰ মাজেৰে দাঙি ধৰিম যে পৰীক্ষাৰ চিষ্টেমটো বা পৰীক্ষাৰ পেটাৰ্ণটো যি চিএম ছাৰে ক'লে যে এপিএছচি ট্ৰেণ্ডত চলিব বা এপিএছচি পেটাৰ্ণটো ইউজ কৰা হ'ব, কেনেধৰণে পৰীক্ষা হ'ব পাৰে বা কেনেধৰণে পৰীক্ষাসমূহ কণ্ডাক্ট কৰিব সেই বিষয়ে আপোনালোকক এটা মই বিশ্লেষণ দাঙি ধৰিবলৈ এই ভিডিঅ'টোৰ মাজেৰে আগবঢ়াম বা এই ভিডিঅ'টোৰ মাজেৰে আপোনালোকক চেষ্টা কৰিম। হয়, দেখা গৈছে যে চিএম ছাৰে টুইট কৰা বা লাইভ অহাৰ লগে লগে কিছুমান মিম বা ছচিয়েল মিডিয়াত ষ্টুডেণ্টসকলক ডিমোটিভেট কৰাৰ নিচিনা মই অলপ নিজেই দেখিবলৈ পালো। কাৰণ চিএম ছাৰে উল্লেখ কৰিলে যে যি এডিআৰই 2.0 বা 2.0 যিটো পৰীক্ষা কণ্ডাক্ট কৰা হ'ব, এটা বিগেষ্ট ভেকেঞ্চি, ওৱান অফ বিগেষ্ট ভেকেঞ্চি গ্ৰেড 3 বা গ্ৰেড 4 ষ্টুডেণ্টসকল বা কেণ্ডিডেটসকলৰ বাবে এই পেটাৰ্ণটো এবাৰ এপিএছচি বা আসাম পাব্লিক সাৰ্ভিস কমিশনৰ পেটাৰ্ণটো ইউজ কৰি কণ্ডাক্ট কৰা হ'ব। কিন্তু সেই বিষয়ে আমাৰ ইউটিউবাৰ্ছ হওক বা আমাৰ ছচিয়েল মিডিয়াতে কিছুমান মিম বনিবলৈ ল'লে যে আমি কি এপিএছচি পেটাৰ্ণত পঢ়িম নেকি বা আমি এপিএছচি ফ'ল' কৰি পেলাই এজন পিয়নে বা এজন চকীদাৰে কি এপিএছচি পেটাৰ্ণত পৰীক্ষা দিব লাগিব নেকি। এপিএছচি পেটাৰ্ণটো ইউজ কৰাৰ কনচেপ্টটো কিয় ভুল হৈ আছে মই আপোনালোকক কৈছো। ইয়াত হয় যে এটা ষ্টেপ আগতকে বাঢ়ি যাব। আপোনালোকক মই ক্লিয়াৰিফাই কৰিব বিচাৰিছো। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে সিদিনা এটা পেম্পলেট, সিদিনা নহয় কালি এটা পেম্পলেট এটা আপোনালোকে ভালদৰে উল্লেখ কৰা আছে সম্পূৰ্ণ যে স্কিল টেষ্ট কেনেকৈ হ'ব বা ইয়াৰ পৰীক্ষাৰ সম্পূৰ্ণ প্ৰচেছসমূহ কেনেধৰণে হ'ব। তেতিয়া আমি কথাখিনি ভালদৰে বুজি পাবই লাগে। এই যিখিনি ছচিয়েল মিডিয়াত এইটো ভাইৰেল হৈ আছে ট্ৰেণ্ড এটা যে এপিএছচি আৰু আমাৰ এডিআৰইক লৈ পেলাই যেতিয়া এটা বেটল কৰা হৈছে, সেই বেটলটো বস্তুটো একো গুড নহয় বুলি মই ভাবো। কাৰণ ষ্টুডেণ্টসকলে এতিয়া তেখেতলোকে পিকত আছে বা একদম লাষ্ট পৰ্যায়ত আছে, যিহেতু দুমাহ সময় আছে আমাৰ পৰীক্ষাৰ বাবে। তেখেতলোকক যদি এতিয়া আমি ডিমোটিভেট কৰি দিওঁ, তেখেতলোকে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বহুত প্ৰব্লেমৰ ফেচ কৰিব। কাৰণ পৰীক্ষাৰ বাবে পঢ়াটো এটা বহুত মটিভেশ্যন লাগে, ঠিক আছে নে? গতিকে তেখেতলোকক ডিমোটিভেট কৰাটো মই ভাল বুলি নাভাবো। এতিয়া আমি পৰীক্ষা দুটা যদি কম্পেয়াৰ কৰোঁ, পেটাৰ্ণটো ইউজ কৰিব। আপোনালোকে নিজে ভাবক, প্ৰথমে আমাৰ এই কেণ্ডিডেট যিটো এপিএছচি আৰু এডিআৰই কেণ্ডিডেট আমি যদি তুলনামূলক বিশ্লেষণ কৰোঁ, এপিএছচি কেণ্ডিডেট এডিআৰইতকৈ বহুত কম। ধৰি ললো এডিআৰইত এটা প্ৰি পাতিলে প্ৰি এমচিকিউ ষ্টাইলতে হ'ব বা যি এডিআৰইৰ পুৰণা ষ্টাইল আছে তেনেধৰণে এমচিকিউ ষ্টাইলতে সেই পেটাৰ্ণটো ইউজ কৰা হ'ব। মেইনছতো ধৰি লওক 10 লাখ যদি আমি ধৰি ললো এপ্লিকেণ্ট আছে, 10 লাখৰ পৰা যিকেইজন চিৰিয়াছ কেণ্ডিডেট বা যিকেইজনে ভালদৰে পৰীক্ষা দিছে ধৰি ললো 7,000 আমাৰ যি গ্ৰেড 3 ভেকেঞ্চি আছে 7,000ৰ এগেইনষ্টত ধৰি ললো 1:3 কৰিলে 7×3 প্ৰায় 2100 ষ্টুডেণ্ট থাকি গ'ল। কাৰ কাৰণে? মেইনছৰ কাৰণে যদি 7,000 থাকি গ'ল, সেইটো যিখিনি চিৰিয়াছ কেণ্ডিডেট আছিল তেখেতলোকৰ বাবে এটা পজিটিভ ভাইবছে বনিব বা পজিটিভ মটিভেশ্যনে বনিব যে তেখেতলোকে এতিয়া গম পালে যে কম্পিটিশ্যনটো অলপ ক্লোজ হৈ আহিছে আৰু তেখেতলোকে যি চিৰিয়াছ কেণ্ডিডেটৰ কাৰণে পৰীক্ষা এটা হওক দুটা হওক কি মতলব আছে। আৰু কিছুমানে যে কৈছে যে লিখিত পৰীক্ষা হ'ব, লিখিত পৰীক্ষা নহয়। আপোনালোকে নিজে এটা কথা ভাবক, ইমানখিনি কেণ্ডিডেটক লিখিত পৰীক্ষা কৰালে যেনিবা তাৰপিছত সেই পৰীক্ষাৰ প্ৰশ্ন কাকত বা উত্তৰ শ্বীটসমূহ ইভালুৱেট কৰিবৰ বাবে আকৌ আমাক কিমান লাগিব? মেন পাৱাৰ বহুত লাগিব। গতিকে এইটো এটা লং প্ৰচেছ হৈ যাব। ইমান লং প্ৰচেছ নকৰে। আপোনালোকে চাই যে সৰ্বভাৰতীয় বহুতো পৰীক্ষা হৈ আছে য'ত প্ৰি মেইনছ পতা হয়, যেনেকৈ SSC CHSL বা SSC CGL, তাতো দুটা ষ্টেপত পৰীক্ষাসমূহ হয়। ৰিটেন পৰীক্ষাটো দুটা ষ্টেপ, যিটো আমাৰ ৰিটেন বুলিয়ে ক'ব লাগিব, এমচিকিউ আকাৰত হোৱা দেখা যায়। তো আজিলৈকে এনেকুৱা প্ৰব্লেম তাতো ফেচ কৰা নাই। আমাৰ হয় যে আমি এটা নতুন পেটাৰ্ণলৈ আহিম, তেতিয়া আমাৰ অকণ প্ৰব্লেম হ'ব পাৰে বা লং প্ৰচেছটো শ্লাইট দীঘলীয়া হ'ব পাৰে, কিন্তু প্ৰচেছটো ভাল হ'ব। একো তাত এটা নিগেটিভ এটা এনভাইৰনমেণ্ট বনোৱাটো বহুত বেছি বেয়া বুলি মই ভাবো। বিশেষকৈ মই এডুকেটৰসকলক বা আমাৰ যি ইউটিউবাৰসকলক ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে ষ্টুডেণ্টসকলৰ মনত এই লাষ্ট টাইমত এটা নিগেটিভ এটা ইম্পেক্ট নেপেলায়। আপোনালোকৰ যি কথা বা আপোনালোকৰ যি মটিভেশ্যন, সেই এতিয়া ষ্টুডেণ্টসকলক বহুত দৰকাৰ। কিয়নো নিউ পেটাৰ্ণৰ মতে তেখেতলোকে নিজকে এডজাষ্ট কৰি ল'ব লাগিব। নিজৰ পঢ়াটো যদি এইকেইদিন তেখেতলোকে তল পেলাই দিয়ে বা এইবোৰ কথাই ভাবি থাকে, হোৱাটছএপ ফেচবুকে চাই এইবোৰ যে নিগেটিভ এনভাইৰনমেণ্টত সোমাই পৰে, পঢ়াটো একেবাৰে পিছ পৰি যাব। গতিকে সৰ্বভাৰতীয় ক্ষেত্ৰত যদি আমি ভৱিষ্যতৰ অসমৰ ষ্টুডেণ্টসকলে নিজকে গুড পাৰফৰ্ম কৰিব বিচাৰো, গতিকে এইটো পেটাৰ্ণ আহিলে আমি এটা
পজিটিভ মানে এনভাইৰনমেন্ট আমাৰ অসমত বনি যাব যে আমি সৰ্বভাৰতীয় যি পৰীক্ষাসমূহ হওক SSC CHSL হওক বা CGL হওক সেই সময়তো আমি নিজকে কম্পিট কৰিব পাৰিম ঠিক আছে নে আৰু সিলেবাসটো কথা ক'লে সিলেবাস সব কম্পিটিটিভ এক্সামত টেটক বাদ দি প্ৰায় 90% একেই থাকে কি থাকে জিকে জিএস কাৰেন্ট এফেয়াৰ ম্যাথছ ৰিজনিং ইংলিশ সেইকেইটাটো কমপ্লিট একেই বুলি ধৰিব পাৰি গতিকে আমি পঢ়া স্তৰটো অকমান এইখিনি বৃদ্ধি কৰি পঢ়া আমাৰ লেভেলটো অলপ গিয়াৰ আপ কৰি পেলাই এতিয়া আমি 4 নম্বৰ গিয়াৰ লগাব হৈ গ'ল স্পীডটো বঢ়াব হৈ গ'ল আমি যদি গিয়াৰ আপ কৰিও তেতিয়া আমাৰ মানে প্ৰস্তুতি ভালদৰে চব থাকিব আৰু আপোনালোকৰ ষ্টুডেণ্টসকলক মই এটা কথা ক'ব বিচাৰো যে আপোনালোকে ইউটিউব ফলো কৰে ফেসবুক ফলো কৰে বা ফেসবুক ইউজ কৰে তেতিয়া যেতিয়া ইউজ কৰিব তেতিয়া খুব ব্লাইণ্ডলি ইউজ নকৰিব মানে আপোনালোকে কোনোবা এজন ইউটিউবাৰ ফলো কৰিছে মই কোনো স্পেসিফিক নাম নকওঁ আপোনালোকে যেতিয়া ফলো কৰিব তেতিয়া কি হ'ব তেখেতে যি ক'ব সেইটোৱে শুনি ল'ব তেতিয়া যেতিয়া শুনিব কথাটা তেতিয়া আপুনি তেখেতৰ মতে ৰিয়েক্ট কৰিব কি হ'ব যদি আপোনালোকে কোনোবা এজন ইউটিউবাৰৰ কথাখিনি ভালদৰে শুনে বা তেতিয়া আপোনালোকে নিজেও এবাৰ ভাবি চাব কাৰণ আপোনালোক সকলোৱে এজন পঢ়া পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিছে যেতিয়া মই ভাবিব পাৰো যে এজন শিক্ষিত ষ্টুডেন্ট গতিকে শিক্ষিত ষ্টুডেন্ট হোৱাৰ বাবে আপোনালোকে নিজৰ বিবেক বুদ্ধিটো ইউজ কৰিব যে কেনে ধৰণে হ'ব পাৰে বা এনে ধৰণৰ সময়ত যদি এনেকুৱা এটা মাইন্ডসেট বনাই লওঁ মোৰ পৰীক্ষাত কিবা নিগেটিভ ইম্পেক্ট পৰিব নেকি কাৰণ পঢ়াৰ কাৰণে মোটিভেট হোৱাটো বহুত এটা মানে ডাঙৰ কাম বুলি ধৰিব পাৰি কাৰণ আজিকালি যেটো ইউটিউব বা সোশ্যাল মিডিয়া বা যেটো আজিকালি নিউ জেনাৰেশনত আমি দেখিবলৈ পাওঁ যে তেখেতলোক সোনকালে ডিমোটিভেট হৈ যায় গতিকে আপোনালোকৰ ৰিকুৱেষ্ট ৰাখো যে সোশ্যাল মিডিয়াৰ পৰা অলপ সময় আঁতৰি নিজৰ প্ৰস্তুতি যেনে ধৰণে চলাই আছে তাৰ অকমান গিয়াৰ আপহে কৰক ঠিক আছে নে আপোনালোকে পাব চাকৰি যি সকলে ভালদৰে পঢ়ি আছে আপোনালোকে পাব এটা বাহিৰৰ পৰা আহিবলৈ চাকৰি নাপায় ন এডিআৰই যি গ্ৰেড 4 হল বা গ্ৰেড 3 হল গ্ৰেড 3 যিমান থাউজেন্ড ভ্যাকেন্সি আছে সেই ভ্যাকেন্সি সমূহত কোন বেলেগ ষ্টুডেন্টও নাপায় আমাৰ অসমৰ ৰেগুলাৰ ষ্টুডেন্টে পাব যি সকলে ভালদৰে পঢ়ি আছিল যি সকলে নিজৰ প্ৰস্তুতি ভালদৰে নিজকে সিলেবাসৰ থ্ৰুদি গৈ আছিল যাৰ কনসেপ্ট ক্লিয়াৰ আছে যাৰ ম্যাথছ ক্লিয়াৰ আছে যাৰ ৰিজনিং ষ্ট্ৰং আছে তেখেতলোকে চাকৰি পাব ন নিউ প্যাটাৰ্ণ আহিল কি হ'ল পাৰিব আপোনালোকে ডিমোটিভেট নহব আৰু এগিনিবা আৰু কথা ক'ব পাৰো মই যি এডিআৰই 2.0 হ'ব যেনে ধৰণে এডিআৰই প্ৰথমটো হৈছিল এডিআৰই প্ৰথমটো ধৰে কিছুমান বস্তু হ'ব কিছুমান বস্তু কি ম্যাক্সিমাম বস্তু হ'ব কিছুমানে ভাবিব পাৰে যে গ্ৰেড 3 স্কিল টেষ্ট নহয় ভাইভা হ'ব আপোনালোকক মই কনসেপ্টটো ক্লিয়াৰ কৰি দিম বা আপোনালোকৰ এটা মাইন্ডসেটটো মই ক্লিয়াৰ কৰি দিও যে এডিআৰই গ্ৰেড 3 ম্যাক্সিমাম পোষ্টে আছে কম্পিউটাৰ জনা বা কম্পিউটাৰ জানিব লাগিব ধৰি লওক জুনিয়ৰ এসিস্টেন্ট হল কম্পিউটাৰ অপাৰেটৰ হল সেইখিনিৰ বাবে মাষ্ট বি এটা অফিচত কাম কৰিবলৈ হলে তেখেতলোকে কম্পিউটাৰৰ ভাল নলেজ লাগিব ঠিক আছে নে গতিকে স্কিল টেষ্টটো পটাটো 100% কনফাৰ্ম কাৰণ ইয়াৰ আগত বহুত ভ্যাকেন্সি থকা সত্ত্বেও বা বহুত ষ্টুডেন্ট থকা সত্ত্বেও আমাৰ ভালদৰে আমি এডিআৰই গ্ৰেড 3 কম্পিউটাৰ স্কিল টেষ্ট পটা দেখা গৈছিল গতিকে এবাৰ পাতিব মানে ক্লিয়াৰ আপোনালোকে আজি দিনতো যদি ডিসি অফিচৰ ভ্যাকেন্সি কিছুমান চাই থাকে কম্পিউটাৰ অপাৰেটৰ হওক বা জুনিয়ৰ এসিস্টেন্টে হওক ডিসি অফিচৰ কম পোষ্টৰ বাবে হৈ থকা দেখা যায় সেইসমূহ পোষ্টটো কম্পিউটাৰ স্কিল টেষ্ট হয় গতিকে স্কিল টেষ্টটো আপোনালোকে কোনো ডাউটেই নাৰাখিব যে স্কিল টেষ্ট নহয় আপোনালোকে কনফাৰ্ম কৰিছে যে স্কিল টেষ্ট হ'বই আৰু ভাইভা গ্ৰেড 4 ভাইভা হোৱাটো আপোনালোকে এপিএসসি লগত তুলনা কৰিছে আৰু গ্ৰেড 4 ভাইভাটো আৰু এপিএসসি ভাইভাটোৰ লগত বহুত জমিন আসমানৰ ফৰক আছে বা ডিফাৰেন্স আছে আপোনালোকে কথাটো ভাবক এজন পিয়নে হওক বা চকীদাৰে হওক তেখেতে অফিচত গৈ কেনেধৰণৰ বিহেভ দিব সেই কথা বা কিছুমান বিশেষ আপোনালোকে যেতিয়া আপোনালোকে যোৱাবাৰ যদি কেণ্ডিডেট সকলৰ লগত ভালদৰে কথা পাতে তেখেতলোকৰ ভাইভা অলৰেডি হৈ গৈছিল আৰু ভাইভা তেখেতলোকে ধুনীয়াকৈ পাৰফৰ্ম কৰি পেলাই তেখেতলোকৰ চাকৰি আজি লৈ কৰি আছে গতিকে সেই ভাইভাটোক আপোনালোকে এপিএসসিৰ লগত তুলনা কৰিব নালাগে পেটাৰ্ণ উইল বি সেম বা প্ৰচেছটো সেম নহয় মানে পেটাৰ্ণটো সেম হ'ব দুটা মানে ৰিটেন টেষ্ট সিলেকশন প্ৰসেছত দুবাৰ আপোনালোকে লিখিত পৰীক্ষা দিলে লিখিত মানে লিখিব এমসিকিউ টাইপত দিলে আপোনালোকে এমসিকিউ যি দুবাৰ এটেন্ড কৰিলে তাৰ পাছত আপোনালোকে ভাইভা বা স্কিল টেষ্ট দিলে কাম খতম আপোনালোকে পঢ়াটো বেছি গুৰুত্ব দিয়ক ঠিক আছে নে পঢ়াটো গুৰুত্বটো যদি আপোনালোকে এইটো সময়ত কমাই দিয়ে যিসকলে কমাই দিয়ে যিসকল এক্সপেৰিয়েন্স মানুহ বা যিসকল মেচিউৰ মানুহ তেখেতলোকে কিন্তু এই সময়ত বেলেগ কথাত বেছি গুৰুত্ব নিদিয়ে ঠিক আছে আপোনালোকক মই মানে ডিমোটিভেট কৰাটো একদম মানে মই মানে আপোনালোকক সাপোৰ্ট কৰা নাই যে যিসকলে ডিমোটিভেট কৰিছে বা ডিমোটিভেট হৈছে পোষ্টাৰ বেনাৰ ছপাইছে কিবা কিবি ঢেৰ নিম বনাইছে এইটো কথাত মই একেবাৰে মানে তেখেতলোকৰ লগত সমমত নহয় তেখেতলোকক ৰিকুৱেষ্ট কৰিছো যে এই সময়টোত আমি ষ্টুডেণ্টসকলক যিসকল চিৰিয়াছকৈ প্ৰেক্টিছ কৰি আছে বা চিৰিয়াছকৈ পঢ়ি আছে তেখেতলোকক আমি মোটিভেট কৰি পৰীক্ষাত ভালদৰে এটেণ্ড কৰোঁ কাৰণ কিছুমানৰ বা কিছু সংখ্যক ষ্টুডেণ্টৰ লাষ্ট এজ হ'ব পাৰে আৰু কিছুমানে নতুনকৈ পৰীক্ষা দিব পাৰে
গতিকে তেখেতলোকক এইটো সময়ত যদি আমি এই এটা সোশ্যাল মিডিয়াৰ এটা যদি আমি এনভাইৰনমেন্ট যিটো এইকেইদিন দেখিবলৈ পাইছো যে বেয়া হৈ গৈছে, এইটো সময়ত যদি তেখেতলোকক এই মাজত যদি সোমাই থওঁ, এডুকেটৰসকলক কৈছো, তেতিয়া কিন্তু আমাৰ বহুত ইছ্যু হ'ব বা তেখেতলোকৰ মানে জীৱনলৈ আমি এটা বহুত বেয়া ইম্পেক্ট আনিম বুলি মই ভাবো। গতিকে আপোনালোকক মই ৰিকুৱেষ্ট ৰাখিছো যে নেক্সট যিটো আমি এইকেইদিন যি পঢ়াম বা ষ্টুডেণ্টসকল বা ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোৱে যি ষ্টুডেণ্টসকলক প্ৰস্তুতি কৰাই আছে, তেখেতলোকে একো টেনশ্যন ল'ব নালাগে, বা যি ভিউৱাৰ্ছে মোক চাই আছে তেখেতলোকে কোনো টেনশ্যন ল'ব নালাগে। চৰকাৰী গভৰ্ণমেণ্টে যি চিলেবাছ বা প্ৰভাইড কৰিব, যি আপডেট প্ৰভাইড কৰিব, আপোনালোকক অতি সোনকালে আমি আপডেটসমূহ দি যাম। যদি পেটাৰ্ণৰ লৈ পেলাই গভৰ্ণমেণ্টে সম্পূৰ্ণৰূপে আপোনালোকক পেটাৰ্ণটো ভালদৰে বুজাই আকৌ এখন আপোনালোকে চাব অফিচত আৰু উলিয়াই দিবই, আপোনালোকে সেইটোক লৈ কোনো পেনিক হ'ব নালাগে। আৰু চিলেবাছ উইল বি ছেম, চিলেবাছ উইল বি ৰিমেইন ছেম। জিকে, জিএছ, মেথছ, ৰিজনিং, ইংলিছ এইকেইটা আপোনালোকে পঢ়িবই লাগিব, যি পঢ়ি আছে সেইকেইটা ভালকে পঢ়ক, ঠিকে আছে নে? আৰু এইটোক লৈ আপোনালোকে ডিমোটিভেট নহ'ব। আৰু আপোনালোকলৈ এটা ৰিকুৱেষ্ট আকৌ ৰাখিছো, সোশ্যাল মিডিয়া ইউজ কৰোঁতে নিজৰ মাইণ্ডছেটটো বা নিজে এবাৰ ভাবি চাব, কাৰণ প্ৰতিজনে এজন শিক্ষিত যুৱক বা যুৱতী, গতিকে নিজে এবাৰ ভাবি চাব যে কি হ'ব পাৰে, বা বৰ্তমান আমাৰ অসমৰ বাহিৰতো কেনেধৰণৰ পৰীক্ষাসমূহ হৈ আছে। আৰু আপোনালোক উই আৰ লাকি যে অসমত ইমান এটা ভেকেঞ্চি প্ৰতি বছৰে ক্ৰিয়েট হৈ আছে। আমি সেইকাৰণে এতিয়া ডিমোটিভেট হ'ব নালাগে, কাৰণ চৰকাৰে ক'লে যে এইটো ফাইনেন্সিয়েল ইয়াৰ খতম হোৱাৰ লগত বা শেষ হোৱাৰ পাছতে আকৌ এটা ভেকেঞ্চি ওলাব, টিচাৰে হওক বা ভেকেঞ্চিখিনি ওলাই থাকিব। গতিকে আমি সেইটো পজিটিভ ভাইবছটো লৈ থাকিব লাগে, আমি কাকো ক্ৰিটিচাইজ কৰিব নালাগে। বৰ্তমান সময়ত আমি কি কৰিব লাগে, নিজৰ বিবেক বুদ্ধিয়ে নিজে পঢ়া শুনাটো ভালদৰে ৰাখিব লাগে। যদি আপোনালোকে এই পৰীক্ষা প্ৰচেছটোক লৈ পেলাই কিবা ডাউট বা আপোনালোকে কিবা জানিব বিচাৰে, আমাক পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰে। futurefocus@gmail.com আমাৰ ইমেইল আইডি আছে। গতিকে আপোনালোকে আমাৰ যি ফ্ৰী বেটছ হৈ আছে, মক টেষ্ট ৰেগুলাৰ আমাৰ টেলিগ্ৰামত চলি আছে, 2-3টা মক টেষ্ট আমি ৰেগুলাৰ প্ৰভাইড কৰি আছো। আপোনালোকে ফ্ৰী মক টেষ্টৰ সুবিধা লৈ লওক। আৰু আপোনালোকক কওঁ যে আমি ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোৱে আপোনালোকৰ সম্পূৰ্ণ টপিকসমূহৰ প্ৰায় ভিডিঅ' আপলোড কৰা আছে, প্লেলিষ্টত আপোনালোকে গৈ চেক কৰিব পাৰে। ইয়াৰ উপৰিও অফলাইন ক্লাছৰ ষ্টুডেণ্টসকলক আমি ষ্টাডি মেটেৰিয়েল দি আছো। গতিকে যিসকলে ষ্টাডি মেটেৰিয়েলৰ কিবা অভাৱ পাইছে, সম্পূৰ্ণ ফ্ৰী, বৰ্তমান দিনত সম্পূৰ্ণ ফ্ৰীত আপোনালোকক দি আছো। আপোনালোকে আমাৰ ইমেইল আইডিত কণ্টেক্ট কৰক। আপোনালোকৰ কিবা ইছ্যু আছে, উই কেন এছিষ্ট ইউ, উই কেন হেল্প ইউ। বি মটিভেটেড, বি ষ্ট্ৰং, এণ্ড চাকৰি ল'বই লাগিব।